নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো ইতিমধ্যে আহি গৈছে অৰুণোদয় আঁচনিলৈ এখন বিশেষ আপডেট অসম চৰকাৰে প্ৰকাশ কৰিব অৰুণোদয় আঁচনিৰ ফৰ্ম তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব পৰা নাই সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাই দিম যে চৰকাৰে অৰুণোদয় আঁচনিলৈ নতুনকৈ কি আপডেট লৈ আহিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে যিসকল দুখীয়া মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেই সকল দুখীয়া মানুহক প্ৰদান কৰিব অৰুণোদয় আঁচনি তো ইয়াতে কোৱা হৈছে ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 অধীনত 20 লাখ নতুন হিতাধিকাৰী সংযোজন কৰা হ'ব যাৰ ফলত মুঠ হিতাধিকাৰীৰ সংখ্যা 47 লাখ লৈ বৃদ্ধি হ'ব হিতাধিকাৰীসকলে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিব পাৰিব ইয়াৰ লগতে আপোনালোকক দেখুৱাই আছো অসম চৰকাৰে কেবিনেট বৈঠকত অৰুণোদয় 3.0 আঁচনিলৈ কি সিদ্ধান্ত গ্ৰহণ কৰিছে তো সিদ্ধান্ত কেইখনৰ ভিতৰত ইয়াতে কোৱা হৈছে অৰুণোদয় অসমৰ নাৰী শক্তিৰ সবলীকৰণ তো ইয়াতে 1 নম্বৰ পইণ্টতে কোৱা হৈছে অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ হেতু কেবিনেটে অতিৰিক্ত 12 লাখতকৈ অধিক হিতাধিকাৰীক সামৰি অৰুণোদয় 3.0 মুকলি কৰিবলৈ অনুমোদন জনাইছে অৰুণোদয় 3.0 মূল লক্ষ্য হৈছে 37 লাখ হিতাধিকাৰী অসম চৰকাৰে কেবিনেট বৈঠকত সিদ্ধান্ত কৰা অনুযায়ী নতুনকৈ আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি এইখন আঁচনিৰ জৰিয়তে 12 লাখ দুখীয়াসকলক আকৌ নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে অৰুণোদয় 3.0 নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আধাৰ সংযুক্ত ৰেচন কাৰ্ড এক প্ৰাথমিক প্ৰয়োজনীয়তা হ'ব প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বীমা কভাৰেজৰ সৈতে মহিলাসকলে প্ৰতি মাহতে লাভ কৰিব 1250 কৈ টকা তো যিসকল দুখীয়া মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল দুখীয়া মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত থকাটো প্ৰয়োজনীয় কেৱল মাত্ৰ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত থাকিলেই নহব ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোজন বা লিংক কৰা হ'ব লাগিব তাৰ পিছত 3 নম্বৰত কৈছে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে জিলা পৰ্যায়ত হিতাধিকাৰী বাছনি কৰিব আৰু এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ 2024 পৰা আৰম্ভ হ'ব তো অসম চৰকাৰে অৰুণোদয় 3.0 হিতাধিকাৰী বাছনিৰ বাবে জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটি গঠন কৰিব তো এইখন কমিটিয়ে কিন্তু 15 ছেপ্টেম্বৰ 2024 চনৰ পৰা অৰুণোদয় আঁচনি 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব তাৰ পিছত 3 নম্বৰত কোৱা হৈছে আঁচনিৰ অধীনত লাভালাভ প্ৰাপ্ত কৰাত কোনো সমস্যা হলে হিতাধিকাৰীসকলক সহায় কৰিবলৈ অৰুণোদয় 3.0 অধীনত হেল্পলাইন নম্বৰ আৰু অভিযোগ নিষ্পত্তি প্ৰণালী প্ৰস্তুত কৰা হ'ব তো অসম চৰকাৰে অতি শীঘ্ৰেই কিন্তু অৰুণোদয় 3.0 আঁচনিৰ বাবে এখন হেল্পলাইন নম্বৰ মুকলি কৰিব তো সেইখন হেল্পলাইন নম্বৰত ফোন কৰি কিন্তু আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ বিষয়ে সবিশেষ জানিব পাৰিব তো ফোন নম্বৰটো যেতিয়াই মুকলি কৰিব মোৰ চেনেলৰ সহায়ত কিন্তু আপোনালোকক জনাই দিম তো গতিকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো আজি ইমানেই ধন্যবাদ।